নমস্কাৰ প্ৰিয় দৰ্শক আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছো যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনটোত কেনেকৈ পাৰ হ'ব 2025 চনটো বছৰটো ৰাশিফল অথবা ভাগ্যফল 2025 চনটোত কেনেকুৱা যাব কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব সকলোবোৰ তথ্য আমি আপোনাক জনাম হেহে যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ নতুনকৈ আহিছে তেনেহলে দৈনিক ৰাশিফল পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব তেনেহলে পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰো বন্ধু বান্ধৱীসকল জ্যোতিষাস্ত্ৰ এনেকুৱা এটা বিষয়বস্তু য'ত আমি এজন ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যত অতীৰ বিষয়ে আমি অধ্যয়ন কৰিব পাৰি হেহে আপোনাৰ কেৰিয়াৰ স্বাস্থ্য ৰাজনৈতিক পাৰিবাৰিক দিশত কৰ্মৰ শিক্ষা প্ৰেম আদি কেনেকুৱা হ'ব কেনেকৈ যাব 2025 চনটোত পাৰ হ'ব এই সকলোবোৰ কথা জানিবলৈ পাৰিব হেহে ভিডিঅ'টো শেষলৈ চাব বুলি আপোনালোকক আশা কৰিলো আৰু আপোনালোকক আমাৰ চেনেলত ভিজিট কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো হেহে যদি সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰে তেনেহলে জানিব পাৰিব যে 2025 চনটো কেনে ধৰণে পাৰ হ'ব কি ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব ভাল কথা দুটামান মীন ৰাশিৰ জাতক জাতিকা সকলৰ প্ৰথমবাৰৰ বাবে আমাৰ বিপ্লৱ ফেমিলি ফিক্স চেনেলটিৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰম চাচিছো আপোনালোকক ভালে থাকক সকলো পৰিয়াল আপোনালোকৰ সপোন পূৰণ হওক আপুনি ভালে থাকক আহকচোন আমি তেনেহলে জানিলো আপোনাৰ স্বাস্থ্য কেনেকুৱা হ'ব 2025 বছৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহটো আপোনাৰ দুৰ্বল হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি আপুনি অলপ যত্ন কৰিব লাগিব কাৰণ স্বাস্থ্য ভালে থাকিলেহে আমাৰ মনবোৰ ভালে থাকে মন ভাল থাকিলে স্বাস্থ্য ভাল থাকে হেহে স্বাস্থ্যৰ প্ৰতি অলপ জটিল আহিব পাৰে কিন্তু দুৰ্বল হ'ব পাৰে এনাৰ্জিৰ ভিটামিন জাতীয় বস্তু খাব কাৰণে চেষ্টা কৰিব স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ স্বাস্থ্য ভালে থাকিবৰ বাবে মনবোৰ ভালে থাকিবৰ বাবে সদায় এক্সাৰসাইজ কৰক গোটেই বছৰটো বৃহস্পতি গ্ৰহৰ আৰু প্ৰতিকূল অৱস্থাত থাকিব ইয়াৰ ফলস্বৰূপে আপোনাৰ ভৰি আৰু কঁকালৰ বিষ হ'ব পাৰে হেহে আপোনাৰ স্বাস্থ্য ভালে থাকিবৰ বাবে এক্সাৰসাইজ কৰক ৰাতিপুৱা শুই উঠি মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চন শুদ্ধ মন আৰু বিশ্বাসেৰে নিজৰ কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব লাগিব ভগৱান শ্ৰী কৃষ্ণক পূজা কৰিলে সুখ সমৃদ্ধি লাভ কৰিব পাৰিব স্বাস্থ্য ভালে ৰাখিবৰ বাবে সদায় 30 মিনিট ধ্যান কৰক ভগৱানক আৰু লগতে যোগ ব্যায়াম কৰিবলৈ চেষ্টা কৰক চাব মনবোৰ পজিটিভ হৈ উঠিব এইবাৰ আহিছো বন্ধু বান্ধৱীসকল ব্যৱসায়ীসকলৰ কাৰণে আৰু যিসকলে কৰ্ম কৰি আছে বছৰটো কেনেকুৱা যাব কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব কৰ্মৰ ক্ষেত্ৰত কিছুমান বিশেষ লাইফ চ্যালেঞ্জ আহিব পাৰে মে মাহৰ পৰা আগষ্টলৈ অলপ জটিল হ'ব ব্যৱসায়ত প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে যিকোনো ক্ষেত্ৰত যিকোনো কাম কৰিলে সময় সিদ্ধান্ত আৰু ভাবি চিনি কৰিব লাগিব তেনেহলে তাৰ ফলাফল শুভ ফল দেখিবলৈ পাব বৃহস্পতি গ্ৰহৰ এপ্ৰিল মাহৰ পৰ্যন্ত আপোনাৰ তৃতীয় গৃহত স্থিৰ হ'ব ই আপোনাৰ উপাৰ্জন ধন খৰচ কৰাই পেলাব পাৰে হেহে নিজৰ উপাৰ্জনৰ আয় বৃদ্ধি যথেষ্ট কম পৰিমাণ মিলাই কেনে খৰচ কৰিব যদি ততে যেনেকৈ পইচা পাতি খৰচ নকৰিব অলপ সাৱধান হৈও চলিব লাগিব কাৰণ আমি সেভিং কৰাটো খুবেই দৰকাৰ যদি 10000 টকা আমি যদি সেভিং কৰো 10000 টকা যদি আমাৰ ইনকাম হয় তাৰে ভিতৰত 9% 12% আমি সেভিং কৰি থব লাগে স্বাস্থ্যৰ কাৰণে বা হেলথৰ কাৰণে সেভিং কৰাটো অত্যন্ত জৰুৰী যদি আপোনাৰ নিজৰ ব্যৱসায় আছে আপুনি যথেষ্ট লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব এই বছৰটোত কিন্তু আপুনি সঞ্চয় কৰিব নোৱাৰিব বন্ধু বান্ধৱীসকল এইবাৰ আহিছো শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বছৰটো পঢ়া শুনা কেনেদৰে যাব কেনেধৰণে ভালদৰে পঢ়া শুনা কৰিলে তেওঁলোকে নিজৰ কেৰিয়াৰৰ ওপৰত সাকসেস হ'ব পাৰিব হেহে মন বুদ্ধি আৰু আগ্ৰহ সকলোবোৰ মিলাই চলি লৈ বছৰটোত আমি আগবাঢ়িব লাগিব সকলোবোৰ কামেই কৰিব লাগিব আপোনাৰ দ্বাৰা গ্ৰহৰ স্থিতি হ'ব
আৰু বৃহস্পতি গ্ৰহৰ অশুভ পৰিস্থিতিত থাকিব ইয়াৰ পিছত মে মাহৰ চতুৰ্থ গৃহত প্ৰৱেশ কৰিব যাৰ ফলত আপোনাৰ মনটো নিগেটিভ আহিব পাৰে কিন্তু ধৈৰ্য ধৰি ৰাখি পঢ়াত ফোকাস কৰিব লাগিব কৰ্মত ফোকাস কৰিব লাগিব তেনেহলে আমি সকলোৱে জয়ী হ'ম নিৰ্দিষ্ট একতাৰে মানি চলিবই লাগিব বৃহস্পতি দেৱতাই শিক্ষাৰ ৰূপত আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত ইতিবাচক ফল প্ৰদান কৰিব হেহে যদি আপুনি অলপ কষ্ট কৰে তাৰ ফলাফল পাবলৈ আপুনি সক্ষম হ'ব যিসকলে বিদেশত শিক্ষাৰ বাবে যোৱা সকলৰ বাবে জুন আৰু নৱেম্বৰ মাজত সময়খিনিৰ পৰা শুভ হ'ব জুন আৰু নৱেম্বৰ মাহত আপুনি যাব তাৰ আগত গলে অশুভ দেখা গৈছে হেহে আপুনি জুন মাহত নৱেম্বৰ মাহত শুভ দিক দেখা পোৱা গৈছে তেতিয়া আপুনি বাহিৰত বিদেশত পঢ়াৰ যাব কাৰণে চেষ্টা কৰিব এইবাৰ আহিছো বন্ধু বান্ধৱীসকল প্ৰেম ৰিলেশনশিপ মীন ৰাশিৰ 2025 চনটোত বছৰটোত অনুসৰি প্ৰেম আৰু বৈবাহিক জীৱনৰ মাধ্যমেৰে যাব শনি আৰু বৃহস্পতি গ্ৰহৰ নীতিবাচক স্থিতি থাকিব যদি আপুনি ৰিলেশনশিপত আছে কাৰোবাক ভাল পায় তেনেহলে এতিয়াই সম্পৰ্কলৈ অহাটো পৰিহাৰ কৰক আৰু কিছুদিন ইয়াৰ পিছুৱাই দিয়ক যদি আপুনি বিবাহ কৰিব বিচাৰিছে তেনেহলে এই বছৰটো প্ৰেম বিবাহ দৃষ্টিকোণৰ পৰা ভাল বুলি ক'ব পৰা নাযায় হেহে বৃহস্পতি গ্ৰহৰ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ'ব যদি আপুনি এই বছৰটোত আপুনি সম্পৰ্ক আবেগিক সমস্যা সন্মুখীন হ'ব পাৰে হেহে যিকোনো কৰ্ম কৰিলে ডাঙৰ কথা শুনি লৈ কেনে কৰিব পাছৰ কথা ভাবি কেনে লৈ কেনে কৰিব যথেষ্ট শুভ ফল দেখিবলৈ পাব বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকক এটা ৰিকুৱেষ্ট জনাব বিচাৰিছো যদি আপোনালোক আমাৰ চেনেলটিলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব 2025 চনত বৃহস্পতি গ্ৰহ স্থিতি মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বাবে ভাল হ'ব বৃহস্পতি গ্ৰহৰ মীন ৰাশিৰ স্বামী এই বছৰটোৰ ৰাহুৰ কেতুৰ স্থিতিয়ে আপোনাৰ আৰ্থিক জীৱনৰ ভাল ফলাফল প্ৰদান কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভগৱানৰ বিষ্ণুক পূজা কৰাটো অত্যন্ত শুভফল হয় বন্ধু বান্ধৱীসকল কেনেকুৱা পালে কমেন্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব আৰু ভাল পালে লাইক এটা কৰি দিব আপোনাৰ এটা লাইকে আমাক ভিডিও বনাব আৰু উৎসাহিত কৰে তেনেহলে আকৌ নেক্সট ভিডিওত আপোনালোক আটাইকে লগ পাম ধন্যবাদ